তুই ইয়াৰ পিছৰ কথাখিনি মনত আছে নহয় আৰু তো মনত কৰিব নালাগে নেলাগে মোৰ সকলো মনত আছে কিন্তু ইয়াৰ পিছত তই আহিব লাগিব ওলাই পেলাই গতিকে তই কাপোৰ পিন্ধি মেকআপ কৰি ৰেডি হৈ থাক কিছুমান মহিলাকে নিজে আহি কৈ দিবলৈ লাজ কৰে নহয় বাইদেউ কোনফালে যাব অনিল নগৰ নবীন নগৰ মই নবীন নগৰলৈ যাম কিন্তু তোৰে ফটোৱা ৰিক্সাখনত মই যাবলৈ নাই গম পাইছ কি বুলিবা ভাবি পেলাই ওচৰলৈ সুধিবলৈ গৈছিলে ভঙা চিঙা ৰিক্সাখনত মই উঠিছামগে মোৰ ষ্টেণ্ডাৰ্ডৰ কথা আছে মই বিজনেছমেনৰ ৱাইফ হয় মই কাৰত যামগে উঠি পেলাই উবেৰ বুক কৰিমগে হাজবেণ্ড আহিব পৰা নাই কাৰণেহে এইখিনি খোজকাঢ়িব লগা হৈছে নহ'লেতো মই সন্মুখৰ পৰাই কাৰত উঠি যাব পাৰিলোহেঁতেন ঐ বোপা অনিল নগৰ ফালে যাবি নেকি যাম উঠক আহক হৈছে বল কিবাকে ৰাতিপুৱাৰ পৰা ৰৈ ভাড়া এটা পালো অৱশেষত আইতাজনীক নমাই পেলাই ঘৰলৈ গৈ পেলাই ভাতকেইটাও খাই আহিমগৈ যাওঁতে আকৌ পংকীকো লৈ যাব লাগিব তাই আকৌ আজি বজাৰলৈও আহিছে নহয় বজাৰ কৰা হ'লে চাগে তাই মোলৈ ৰৈ আছে চাগে নবীন নগৰত এয়াচোন পৰি এই আকৌ আজি এনেকৈ ইমানখন ৰ'দত বজাৰলৈ আহিছে যে পৰি কোনফালে যাওঁ মানে মই পাৰ্লাৰলৈ আহিছিলোঁ তই আজি বজাৰত যে আজি পুচুকা দোকান খোলা নাই নেকি নাই খোলা এই মাজে মাজে বজাৰ কৰিব লগা হয় যে এইকাৰণে সপ্তাহত এদিন বজাৰ কৰোঁ আৰু বাকী 6টা দিন তেনেকৈ পুচুকা দোকান দিওঁ আজি বজাৰ কৰি ইয়াতে ৰৈ আছোঁ হাজবেণ্ড আহিব আহিলে একেলগে উঠি যামগৈ ৰিক্সাখনতে ঠিকে আছে দেই তোৰ আৰু সেয়াই কাম এদিন বজাৰ কৰা আৰু 6 দিন ফুটপাথত সেই পুচুকা দোকান দিয়া মোৰ আৰু একো বেলেগ কাম নাই যে সেইকাৰণে পাৰ্লাৰ শ্বপিং এইবোৰে কৰি ফুৰোঁ জান হাজবেণ্ডেও একো নকয় পিছে মোক হাজবেণ্ডে নিবলৈ আহিব ফোন কৰি চাওঁ কিমান পাইছে যদি দেৰি হয় দুইটা মিলি ইয়াতে কথাই পাতিব পাৰিম তোৰ হাজবেণ্ড অহা নাই কথা মই ফোন এটা কৰি লওঁ আগতে হেল্ল' কোৱা ক'ত আছা তুমি কেতিয়া আহি পাবা মোৰ পাৰ্লাৰৰ কাম খতম হ'ল আৰু মোৰ শ্বপিঙো কৰা হ'ল কেতিয়া আহি পাবা মানে তুমি কি মোক চাকৰ বুলি ভাবিছা নেকি তোমাৰ যে যেতিয়াই মন তুমি পাৰ্লাৰলৈ গুচি যাবা শ্বপিং কৰিব যাবা আৰু মই তোমাক অনা নিয়া কৰি থাকিম মোৰ কিবা বেলেগ কাম নাই নেকি উবেৰ বুক কৰি পেলাই ঘৰলৈ আহা মই নোৱাৰো যাবলৈ মোৰ বেলেগ কাম আছে কি হ'ল পৰি হাজবেণ্ডে কি ক'লে তোৰ নাই তেনেকুৱা একো কোৱা নাই কৈছে মোক উবেৰ বুক কৰি যাবলৈ কৈছে কিবা কামত ব্যস্ত আছে হেনো জানাইচোন এইবোৰ বিজনেছ কৰা মানুহ ইফাল ঘূৰি থাকে যে তই এটা কাম কৰ তই ইয়াতে ৰৈ দে তোৰ হাজবেণ্ড নহ'লে তই আহিলে যাবি আৰু মই এখন উবেৰ বুক কৰিয়ে গৈ থাকোঁ তই আকৌ উবেৰ বুক কৰি কেলৈ যাব লাগে মোৰ মানুহজন আহি আছে নহয় ৰিক্সাত একেলগে যাবি আকৌ এনেওচোন আমি তহঁতৰ সেইফালে যামগে তই তাত নামি ৰবি কিনো আছে অকণমান দেৰি ৰৈ দে আমি দুয়োটা বহুত দিন কথা পতা হোৱা নাই সেইদিনা ভালকৈ কথা পাতিব নোৱাৰিলোঁ অকণমান কথা পাতোঁ হয় নেকি হ'ব দে তেনেহ'লে তহঁতৰ লগতে যামগে তই কৈছা যিহেতু ইয়াৰ পৰা সেইফালে যামগে ব'ল তোৰ হাজবেণ্ড নহ'লে তাত অকণমান চাও আছে তাত জিৰণি ল'মগে চশমা মাৰি আছিলোঁ ন এতিয়া চশমা মৰা নাই মোক নাপাহৰে মই চিনি নোপোৱা ভাও ধৰিম কোনোবা বেলেগ বুলি ক'মগে সুধিলে সেইজনী যেতিয়া গৰম মাৰি গুচি আহিছিলে মোৰ ভতুৱা ৰিক্সা বুলি পেলাই কৈ পেলাই সেইজনী আকৌ মোৰ ৱাইফৰ লগত কি কৰি আছে পংখীৰ লগত পংখীও হাঁহি আছে যে নেকি কথাটো কি আৰু ওচৰলৈ গৈ যাওঁ কথাটো কি জানিব লাগিব আহিলা ইমান দেৰি হ'ল যে ক'ৰবাত ভাড়া পাইছিলা নেকি নবীন নগৰলৈ ভাড়া এটা পাইছিলোঁ সেইকাৰণে দেৰি হ'ল বহুত সময় ৰ'লা নেকি ৰোৱাটো ৰৈছোঁ কিন্তু ৰৈ পেলাই আমনি লগা নাই এয়া মোৰ ওচৰত কোন চিনি পাইছানে মই যে কৈ থাকোঁ আমি সৰুৰ পৰা একেলগে পঢ়া বান্ধৱী সেইদিনা যে যোৱা বুলি কৈছিলোঁ সিহঁতৰ ঘৰলৈ এইজনী পৰি হয় হেল্ল' কেছ মানে নগেন হে সগেন নহয় মই আকৌ সগেন বুলিহে ভাবিছিলোঁ তাৰমানে এইজনী আমাৰ পংখী মানে মোৰ ৱাইফৰ বান্ধৱী হয় নাই পংখীক এইটো কথা ক'ব নোৱাৰা আৰু তাই আকৌ মনতে বেজাহে পাব মোক কেনেকৈ ব্যৱহাৰ কৰা বুলি পেলাই মই চিনি নোপোৱা ভাও ধৰিব লাগিব কি হ'ল কি ভাবি আছা ব'লা আমি গৈ থাকোঁ আৰু
উঠা মই মুনাখন উঠাই দিছো পৰি দুইটা উঠি লওক পংখী চাগে গিৰিয়েকে বহুত মৰম কৰে মুনাখন পংখীয়ে দাঙিব বিচাৰোতে নিদিলে দাঙিবলৈ নিজে দাঙি নিম বুলি ক'লে কিন্তু আমাৰ কেইবাৰটো ধৰাচোন বহুত ওজন হৈছে তুমি কি তোমাৰ মোক চাকৰ বুলি ভাবিছা নেকি সকলো বস্তু মই দাঙি কঢ়িয়াই লৈ ফুৰিম যে নিজে লৈ আহা ঘৰৰ ভিতৰলৈ পংখী চাগে গিৰিয়েকে বহুত মৰম কৰে মুনাখন পংখীয়ে দাঙিব বিচাৰোতে নিদিলে দাঙিবলৈ নিজে দাঙি নিম বুলি ক'লে কিন্তু আমাৰ পেহী কাপোৰ কানিবোৰ গোটেই ভৰালি নহয় গাড়ী একদম ৰেডি হৈ আছে এতিয়া বস্তুবোৰ উঠাই দিলেই হ'ল আৰু গোটেই নাটকখন খতম হোৱাৰ পিছতে প্ৰায়ভাগ বস্তুবোৰ পেকিং কৰিলে কমিটিৰ পৰা দিয়াবোৰ বাৰু কৰা নাই আমাৰ নিজৰ ভাগৰখিনি গোটেই কৰিছো তই এতিয়া গাড়ীখন ৰেডি হৈছে যদি এটা এটাকৈ উঠাই দিব পৰা আৰু বৌতিয়ে ফোন কৰিছে মুনুকৰ দাদানো কাইলৈ পিকনিকলৈ যাব সন্ধিয়ালৈ পুৱাকৈ যাবলৈ কৈছে যা তই গাড়ীখনত বস্তুবোৰ লাহে লাহেকৈ উঠাই দে গৈ ঠিক আছে পৰিও আহি পালে পৰি হাজবেণ্ডো আহি পালে ঘৰত একেলগে আহি পালা তুমি ভালে হ'ল দিয়া ময়ো আহি পালো একেলগে লাঞ্চ কৰিব পাৰিম এতিয়া এইজনী বান্ধৱী চিনি পাইছানে সেইদিনা যে আহিছিলে আমাৰ ঘৰত এইটো তাইৰ হাজবেণ্ড ৰিক্সা চলায় তাইক লগ পাই তাই আকৌ মোক তাইৰ ৰিক্সাখনতে উঠাই লৈ আহিলে মই আৰু উবেৰ বুক কৰি নাহিলোৱে তুমি ক'লা সকলো গম পালো তুমি লো ক্লাছৰ মানুহ সদায় লো ক্লাছে হৈ থাকিবা কেতিয়াও তুমি মোৰ ষ্টেণ্ডাৰ্ড মিলাব নোৱাৰা তোমাক আচলতে মই বিয়া পাতিবই নালাগিছিল তুমি মোৰ ষ্টেণ্ডাৰ্ডৰ একো ভেলু নুবুজা আৰু তুমি এই ৰিক্সাত উঠি আহিছা মোৰ কাইলৈ যদি ছ'চাইটিত গম পাই মোৰ পত্নীয়ে ৰিক্সাত উঠি অহা বুলি তেতিয়া মোক সকলোৱে হাঁহিবনে তোমাক মই লাঞ্চ নহয় আৰু কিবা কৰিম ঘৰত মই আকৌ যামগৈ অফিচলৈ আৰু মই অফিচতে আজি লাঞ্চ কৰিম নকৰোঁ তোমালোকৰ লাঞ্চ তোমাৰ নিচিনা লো ক্লাছৰ মানুহৰ লগত মই থাকিব নোৱাৰোঁ মই অসহ্য হৈ গৈছোঁ মই জানো তই ইমান দিনে মোক মিছা মাতি আছ মইতো কোৱাও নাছিলো কিন্তু আজি মোৰ চকুৰ আগতে ধৰা পৰিছ আৰু শুন তই এদিন কৈছিলি চাগে তোৰ ওচৰত সকলো আছে তই ৰাজৰাণীৰ দৰে চল হাজবেণ্ডৰ তোৰ টকা আছে পইচা আছে কিন্তু সকলোবোৰ থাকিও তই আজি একো নথকাৰ দৰে তই দুপৰীয়া ভাত খাজো তই এতিয়া অকলে খাব লাগিব কিন্তু মোকে চা মোৰ ওচৰত টকা পইচা ধন সম্পত্তি একো ইমান নাই কিন্তু মোৰ হাজবেণ্ডজন মোৰ লগত সদায় থাকে আৰু আমি দুয়োটা সদায় একেলগে মিলি ভাত খাওঁ আৰু তই সেইকাৰণে কওঁ কেতিয়াবা সিদ্ধান্তবোৰ অকণমান ভাবি চিন্তি ল'ব লাগে টকা পইচা সকলোবোৰ বস্তু নহয় কেতিয়াবা মৰম ভাল পাওঁ আমাৰ জীৱনত বহুত কামত আহে বুজিছ যা এতিয়া ভিতৰলৈ আমিও গৈ থাকোঁ বেছি দেৰি নকৰোঁ বুজি পালি নহয় ঠিকে কৈছ পংখী মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ ধন সম্পত্তিৰ নামত অন্ধ হৈ পেলাই কিন্তু কি কৰিবি এতিয়া মোৰ হাতত একো উপায় নাই কিন্তু আগৰ জন্মত জন্ম হ'লে মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ পিছে যা গৈ যা তহঁতৰো দেৰি হ'ব মই গৈ থাকোঁ ভিতৰলৈ বাহ ঐ ল'ৰা ছোৱালীহঁত এনেহ'লে 7টাৰ পৰা ক্লাছ দিলে তহঁতিচোন আহিব নোৱাৰ টোপনি নহয় আজি কেনেকৈ 5টাতে ৰেডি হৈছ তহঁতি পিকনিক যাবলৈ জানিছো তহঁতি নাচিব বাগিব পাৰিলে তহঁতক আৰু একো নালাগে বাৰু তহঁতি গোটেইবোৰ উঠিছ নহয় বেগ চেগবোৰ লৈছ না পানী বটলবোৰ মই আৰু কেইটামান বস্তু উঠাবলৈ আছে সেই কেপত উপাই পেলাই আমাৰ বাইদেউকেইটাও আহি পোৱা নাই আহি পেলাই গাড়ী ষ্টাৰ্ট দিমগৈ আৰু তহঁতি কিন্তু লছ নকৰিবি আকৌ দেই এনেই বৰষুণ বতৰ ধুমুহা চুমুহা আহি আছে তাতে আকৌ পিকনিক যাবলৈ প্লেনটোও কৰিলোঁ নহয় এতিয়া আকৌ নাকচো কৰিব নোৱাৰ তহঁতি ভালকৈ বহি ল গোটেইবোৰ মই এই বাকী কেইজনী আহিছেনে নাই মাষ্টৰনী কেইজনী চাই লওঁ তাৰপিছত আৰু ষ্টাৰ্ট দিমগৈ আৰু গাড়ী ড্ৰাইভাৰক উঠিবলৈ কমগৈ পিকনিকৰ